এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। পানীত পৰিহে মৃত্যু হৈছে শিল্পী জুবিন গাৰ্গৰ। জুবিন গাৰ্গৰ চিজাৰ ৰখাৰ কোনো তথ্য পোৱা নাই চিকিৎসকে। মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহিছে এই তথ্য। অসমীয়াৰ প্ৰাণ জুবিন গাৰ্গৰ বিয়োগত শোক স্তব্ধ হৈ পৰিছে অসমবাসী। ইতিমধ্যে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ অসমলৈ অনাৰ প্ৰস্তুতি আৰম্ভ কৰিছে অসম চৰকাৰে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক আৰু আকস্মিক মৃত্যু সন্দৰ্ভত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে একাধিক এজাহাৰ দাখিল কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে এই কথা অৱগত কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে, মই অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধানক সমূহ এজাহাৰ CID লৈ স্থানান্তৰ কৰিবলৈ আৰু পুংখানুপুংখভাৱে তদন্তৰ বাবে এটা সংহত গোচৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছো। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। কাৰ ভুলৰ বাবে জুবিন গাৰ্গৰ লগত এই অঘটন সংঘটিত হ'ল? CID লৈ এজাহাৰসমূহ স্থানান্তৰ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এজাহাৰ দাখিল কৰা হৈছে শ্যামকানু মহন্তৰ বিৰুদ্ধে। যোৰহাট থানাত শ্যামকানু মহন্তৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ দাখিল হৈছে। এখন এজাহাৰ দাখিল কৰিছে জুবিন ফেন ক্লাবে আৰু আন এখন এজাহাৰ দাখিল কৰিছে জুবিনৰ অনুৰাগীয়ে। আন এটা খবৰ, অসম চৰকাৰে ৰেহাই দিলেও এইজনক ৰেহাই নিদিওঁ, আমি নিদিওঁ ৰেহাই। এদিন হ'লেও আদালতৰ কাঠগড়াত থিয় কৰা। এইবাৰ সৰব হৈ পৰিছে জুবিনৰ অনুৰাগী। লগতে বিভিন্ন দল সংগঠনেও জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে। জ্ঞানেন চক্ৰৱৰ্তী অসম নামৰ ফেচবুক পোষ্টৰ পৰা কোৱা হৈছে যে নো এক্সকিউজ টু মিষ্টাৰ শ্যামকানু মহন্ত। তৰুণ গগৈ চৰকাৰৰ দিনতো লুটিছিল আৰু এইখন চৰকাৰৰ দিনতো লুণ্ঠন অব্যাহত ৰাখিছে শ্যামকানু মহন্তই। আমাৰ সেই সম্পদটোকেই আমাৰ বুকুৰ পৰা কাঢ়ি নিলে। এইদৰে শ্যামকানু মহন্তৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে জ্ঞানেন চক্ৰৱৰ্তীয়ে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুক লৈ পিছুৱাই দিয়া হৈছে APSC পৰীক্ষা। 21-23 ছেপ্টেম্বৰলৈ হ'বলগীয়া পৰীক্ষাৰ সময় সলনি। 25-26 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ADOৰ পৰীক্ষা। কৃষি বিভাগৰ ADOৰ পৰীক্ষা হ'ব 25-26 ছেপ্টেম্বৰ।